to our RP classes. আজি মই ত্ৰিভুজৰ 6.2 9 আৰু 10 টো কৰি দিম। ইয়াৰ আগলৈকে 8 লৈকে কৰি দিছিলো। তেছুৱা 9 টো কি দিয়া আছে? ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল যদি DC হয় আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হলে প্ৰমাণ কৰিব লাগে যে AO by BO equal to CO by DO হয়। তেছুৱা প্ৰথমতে আমাক এটা ট্ৰেপেজিয়াম দিছে যেটো ABCD। ধৰি লোৱা ট্ৰেপেজিয়াম কি? ট্ৰেপেজিয়াম হ'ল যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল। যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল। ধৰি লোৱা ABCD এটা ট্ৰেপেজিয়াম। এই ট্ৰেপেজিয়ামটোৰ AB সমান্তৰাল AB সমান্তৰাল CD ধৰি লোৱা। ঠিক আছে? AB আৰু CD আমি সমান্তৰাল বুলি ধৰি ললো। তেতিয়াহলে কি হ'ব? ইয়াৰ কৰ্ণ দুডাল পৰস্পৰে O বিন্দুত লগ লাগে বুলি কৈছে। ইয়াৰ কৰ্ণ ধৰি লোৱা এইডাল কৰ্ণ আৰু এইডাল কৰ্ণ এইডাল কৰ্ণ আৰু এইডাল কৰ্ণ ই পৰস্পৰে O বিন্দুত লগ লাগে। এইটো O বিন্দু। কৰ্ণ দুডাল যত লগ লাগিছে। তেতিয়াহলে AO by BO আৰু CO by DO এইটো আমি প্ৰমাণ কৰিব লাগে। তে চোৱা প্ৰথমতে কি দিম? 9 নম্বৰ সমাধান। যে ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল CD। ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল CD দিয়া আছে। ঠিক আছে? এতিয়া আমি লিখিম যে আৰু তোমালোকে লিখিব নালাগে যে AB AC আৰু BO O বিন্দুত ছেদ কৰে। ডাইৰেক্ট কি লিখিব লাগে যে অলপ ছুটিকে লিখিলেও কথা নাই। এখিনি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব কি লাগে লিখি লোৱা। কোৱেশ্চনটোত চাই AO by BO CO by DO। ঠিক আছে? এইখিনি আমি প্ৰমাণ কৰিব লাগে। এতিয়া আমি কি জানানে? এইটো প্ৰমাণ কৰিব লাগিলে আমি ইয়াত এটা অংকন কৰিব লাগিব নিজাকৈ। কিয় কৰিব লাগিব? আমি প্ৰমাণটো এইটো হোৱাৰ কাৰণে। ঠিক আছে? এতিয়া চোৱা এইটো এতিয়া কেনেকৈ কৰিলো এইটো তোমাৰ বিশেষ একো নিয়ম নাই। আমি এইটো প্ৰমাণ কৰিব লাগিলে এইখিনি আমি অংকন নিৰ্দিষ্টকৈ কৰিবই লাগিব। এইটো এটা নিৰ্দিষ্ট। ঠিক আছে? এতিয়া আমি কি কৰিম সেই অংকনটোত? মানে আমি AB নাইবা CD, কাৰণ AB সমান্তৰাল CD হয়ে। গতিকে AB নাইবা CD যিকোনো এডালৰ সমান্তৰাল হোৱাকৈ আমি O বিন্দুৰ পৰা এডাল ৰেখা আঁকিম যিডালে AB P বিন্দুত ছেদ কৰিব। ঠিক আছে? এই OP ডাল AB ৰো হ'ব CD ৰো হ'ব সমান্তৰাল। ঠিক আছে? ইয়াত অংকন বুলি লিখিলো। ধৰি লোৱা অংকন কি লিখিম যে O বিন্দুৰ পৰা অংকনটো ভালকৈ লিখিবা। O বিন্দুৰ পৰা AB নাইবা CD সমান্তৰাল হোৱাকৈ O বিন্দুৰ পৰা AB নাইবা CD সমান্তৰাল হোৱাকৈ টনা ৰেখাই এই দিক P বিন্দুত P বিন্দুত কি কৰে? ছেদ কৰে। ঠিক আছে? এতিয়া আমি ইয়াত কি পালো? এতিয়া ইয়াৰ OP ডাল AB ৰ সমান্তৰাল হ'ল, OP ডাল CD ৰ সমান্তৰাল হ'ল। আৰু ইয়াত তো AB আৰু CD সমান্তৰাল হ'বই যিহেতু ABCD এটা ট্ৰেপেজিয়াম। এতিয়া আমি প্ৰমাণটো কৰিম। তে চোৱা প্ৰমাণ। প্ৰথমতে আমি ইয়াৰ পৰা যদি ACD এইটো ত্ৰিভুজ লওঁ, কি লম? যে ত্ৰিভুজ ACD ৰ পৰা চোৱা OP ডাল CD ৰ সমান্তৰাল। গতিকে আমি কি লিখিব পাৰো? আমি লিখিব পাৰো AP আৰু তলত PD সমান AO তলত OC। পাৰো এইখিনি লিখিব।
ইয়াত কি লিখিম থেলছৰ উপপাদ্য মতে থেলছৰ উপপাদ্য মতে এইখিনিত 1 নম্বৰ দিলো এইখিনি 1 নম্বৰ দিলো আৰু কি লিখিব পাৰো সো ACD ত্ৰিভুজৰ পৰা A2/A2 লিখিলো এতিয়া আমি কি লিখিম ADB ত্ৰিভুজৰ পৰা আৰু ত্ৰিভুজ ADB ৰ পৰা ADB ত্ৰিভুজৰ পৰা আমি কি পাও চোৱা যে ইয়াৰ OP ডাল AB ৰ সমান্তৰাল গতিকে যদি OP ডাল AD/AB ৰ সমান্তৰাল হয় আকৌ থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি A2/A2 লিখিব পাৰো আৰু A2/A2 লিখিব পাৰো তে চোৱা মানে এনেকুৱা হল তলত AB আছে ওপৰত D আছে তলত AB আছে এইটো P বিন্দু এইটো O বিন্দু ত্ৰিভুজটো এনেকুৱা হল মই উলটাই দিলো ঠিক কৰি দিলো তোমালোকে বুজাৰ সুবিধাৰ কাৰণে এতিয়া আমি কি লিখিব পাৰো এতিয়া আমি লিখিব পাৰো যে DP/PA যে DP/PA আৰু এইটো DO/OB এইটো একে থেলছৰ উপপাদ্য মতে এইটো আমি 2 নম্বৰ দিলো ঠিক আছে ইয়াৰ 1 আৰু 2 পালো এতিয়া চোৱা এইটো মই মুছি দিলো ইয়াৰ আমি নেক্সট খিনি সাইডত কৰিম চোৱা ইয়াৰ তোমালোকৰ 1 আৰু 2 ৰ পৰা এটা বস্তু চোৱা যদি আমি 2 উলটাই দিও এই 2 আমি উলটাই দিও মানে 2 কিমান আছিল 2 আছিল এটো এতেকে 2 সমান PD টো তলক নিম PA টো ওপৰক নিম মানে AP ধৰিলে ওপৰত আছে AP তলত আছে PD মানে তলত যেটো ওপৰত যেটো PD আছে এটো তলক লৈ আহিলো গতিকে সৌপক্ষটো উলটি গল মানে ওপৰত OB আৰু তলত OD হল ঠিক আছে DO OD যি লিখা কথা নাই মুঠতে দুটা ঠিক একে থাকিলে হল এতিয়া চোৱা এতিয়া আমি এইটুক যদি আমি 3 নম্বৰ কৰি দিও এইটুক আমি 3 নম্বৰ দি দিলো ঠিক আছে এইডাল ছিল তোমালোক অলপ দিগল কৈ দিবা মই ইয়াত ঠাই নাই কাৰণে ছুটি কৈ দিছো এতিয়া চোৱা এই 3 নম্বৰ সমীকৰণ 3 নম্বৰটো আৰু 1 নম্বৰটোৰ পৰা আমি AP/PD একে আছে একে আছে গতিকে এতেকে 1 আৰু 3 ৰ পৰা 1 আৰু 3 ৰ পৰা আমি কি লিখিব পাৰো AP/PD AO/OC OB/OD গতিকে এইটো পার্ট আৰু এইটো পার্ট সমান হ'ব ঠিক আছে এইটো পার্ট একে আছে AO তলত হ'ব OC ইয়াত OB ওপৰ তলত OD এইটো B চোৱা এতিয়া ইয়াৰ এটা কথা হল আমি প্ৰমাণ কৰিব লাগে এইটো AO/BO আছে গতিকে আমি এটা কাম কৰিব পাৰো এইটো এইফালে আনি এইটো ইয়াত নিব পাৰো কাৰণ এনেকৈ ক্ৰস কৈ আমি এক্সচেঞ্জ কৰিব পাৰো ঠিক আছে AO এই BO টো ইয়াক লৈ আহিলো BO আৰু এই OC টো ওপৰক লৈ গলো এইটো OD হৈ থাকিল ঠিক আছে এইটো চা মানে ইয়াৰ পৰাই এইটো পালো কেনেকৈ পালো OC টো তাত নিলো OB টো ইয়াত আনিলো গতিকে AO/BO হল এইটো OC আছে CO লিখি দিব পাৰা নেক্সট লাইনত যদি একে কৰি লিখিব খোজা মানে AO আৰু তলত BO এইখিনি ঠিক আছে নে AO BO আৰু CO OC টো আমি CO লিখিম আৰু OD টো আমি DO লিখিম এইটোৱে প্ৰমাণ কৰিব দিছে চোৱা এইটোৱে প্ৰমাণ কৰিব দিছে ঠিক আছে নে AO/BO আৰু CO/DO ইয়াত খালি একো নাই আমি এটা অঙ্কন কৰিম এই OP ডাল AB আৰু CD ৰ সমান্তৰাল হোৱাকৈ তাৰ পাছত নেক্সট আমি ACD ত্ৰিভুজ লম আৰু ADB ত্ৰিভুজ লম এই দুটা ত্ৰিভুজ লৈ আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি যি দুটা সমীকৰণ একে পাম তাক আমি সমান সাইডটোৰ লগত বাও সাইডটো আৰু ইফালৰ বাও সাইডটোৰ লগত সৌ সাইডটো
মিলাই লম যি দুটা পাৰ্ট একে হয় তাৰ বিপৰীত যি দুটা আছে সমান কৰি লম মানে এইটো পাম আৰু তাৰ পাছত আমি যেটো প্ৰমাণ কৰিব লাগে তাৰ কাৰণে এইটো এক্সচেঞ্জ কৰি ফেলে আমি এইটো পাম ঠিক আছে ইয়াতে 9 টো গ'ল এতিয়া আছে 10 টো ইজি একদম ইজি উপপাদ্য এটাই ব্যৱহাৰ হৈ আছে এই অনুশীলনীটো থেলছৰ উপপাদ্য আৰু সেই দুটা মই প্ৰমাণ কৰি দিছোৱে 6.1 আৰু 6.2 ইম্পৰ্টেন্ট চাবা এই দুটা এতিয়া চোৱা 10 টো তোমালোকে ইয়াৰ নোটবোৰ আমাৰ যিসকলে আৰপি ক্লাसेছৰ লগত জয়েন হৈ আছে তেওঁলোকে পাইছে আৰু যিসকলে হোৱা নাই তোমালোকে যদি নোট এই চেপ্টাৰবোৰৰ নোট লাগে তোমালোকে ডেসক্ৰিপচনত ফোন নাম্বাৰ আছে তাত যোগাযোগ কৰিব পাৰা ঠিক আছে 10 টো দিছে কি যে 10 টো দিছে ABCD চতুৰ্ভুজৰ কৰ্ণডালে পৰস্পৰে O বিন্দুক এনেভাবে ছেদ কৰে যে AO বাই BO আৰু CO বাই DO তেতিয়ালে ABCD ট্ৰেপেজিয়াম মানে ধৰি লোৱা ABCD এটা চতুৰ্ভুজ এইটো আমি ট্ৰেপেজিয়াম বুলি প্ৰমাণ কৰিব লাগে আৰু ইয়াৰ কৰ্ণ সংযোগী ৰেখা কৰ্ণডালে যিটো বিন্দুত সংযোগ কৰে সেই বিন্দুটোক O বুলি কৈছে এতিয়া চোৱা ইয়াৰ আমি কি প্ৰমাণ কৰিব লাগিব ইয়াৰ আমি প্ৰমাণ কৰিব লাগিব AB ডাল CD ৰ সমান্তৰাল তেতিয়া ইয়াক আমি ট্ৰেপেজিয়াম বুলি ক'ব পাৰিম কাৰণ এজোৰ চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান হলে তাক ট্ৰেপেজিয়াম বুলি ক'ব পাৰি এতিয়া চোৱা ইয়াত এটা অংকন কৰিব লাগিব ইয়াত প্ৰথমতে তোমালোকে এইখিনি লিখিব লাগিব যে ABCD চতুৰ্ভুজৰ AC আৰু BA BD O বিন্দুত ছেদ কৰে যাতে এটো দিয়া আছে AO বাই BO আৰু CO বাই DO প্ৰমাণ কৰিব লাগে ABCD এটা ট্ৰেপেজিয়াম আগৰ দৰে এতিয়া আমি ইয়াত অংকন আঁকিব লাগিব অংকনটো খালি ইয়াত এটা কথা মনত ৰাখিবা যে O বিন্দুৰ পৰা AB ৰ সমান্তৰালকৈ এডাল ৰেখা আঁকিম যিয়ে AD P বিন্দুত ছেদ কৰে মানে O বিন্দুৰ পৰা AB ৰ সমান্তৰালকৈ অকা ৰেখাই AD P বিন্দুত ছেদ কৰে O বিন্দুৰ পৰা AB ৰ সমান্তৰালকৈ অকা ৰেখাই AD C বিন্দুত P বিন্দুত ছেদ কৰে আৰু ইয়াত ব্ৰেকেটত লিখি দিবা যে OP সমান্তৰাল AB OP ডাল AB ৰ সমান্তৰাল এতিয়া চোৱা প্ৰমাণত আমি প্ৰথমতে যিডাল সমান্তৰাল লাগিম সেইটো ত্ৰিভুজ লম মানে DAB যদি ত্ৰিভুজ DAB ৰ পৰা অংকন মতে এইডাল সমান্তৰাল এইডাল গতিকে এইটো অনুপাত একে গতিকে আগৰ দৰে DP বাই PA সমান DO বাই OB এইটো থেলছৰ উপপাদ্য মতে এইটো 1 নম্বৰ দি দিলো আৰু ইয়াত ব্ৰেকেটত অংকনৰ পৰা বুলি লিখিব পাৰা অংকনৰ পৰা তে চোৱা ইয়াৰ DP বাই PA আৰু DO বাই OB টো এই দুটাৰ অনুপাত দুটা সমান হ'ল ইয়াক আমি 1 নম্বৰ দিলো এতিয়া চোৱা আমাক দিয়া আছে কি যে দিয়া আছে AO বাই BO সমান CO বাই DO এইটো দিয়া আছে এতিয়া ইয়াত আমি এই CO টো ইফালে লৈ মানে AO বাই CO আৰু BO বাই DO ঠিক আছে AO বাই CO আৰু এইটো BO বাই DO এইটোক আমি কি নম্বৰ দিলো 1 সেকেন্ড DO বাই ঠিক আছে এতিয়া চোৱা ইয়াৰে আমি এইটো এক্সচেঞ্জ কৰিলা আগতেও কৰিছিলো গতিকে এইটো আমি এবাৰ গোটেইখিনি উল্টাই দিম কি কৰিম যে এইটো যে CO বাই AO হয় আৰু এইটো DO বাই BO হয় এইটো 2 নম্বৰ দি দিলো মানে এইটো এক্সচেঞ্জ উল্টাই দিলো এইটো উল্টাই দিলো
তেতিয়া এইটো CO by AO হ'ল আৰু এইটো DO by BO হ'ল এতিয়া 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো 1 আৰু 2 ৰ পৰা আমি লিখিব পাৰো যে ইয়াৰ DO by OB এইখিনি পাৰ্ট আৰু ইয়াৰ এইখিনি পাৰ্ট একে গতিকে এইখিনি পাৰ্ট আৰু এইখিনি পাৰ্ট একে হ'ব অৰ্থাৎ CO by AO সমান DP by PA CO by AO আৰু DP by PA ঠিক আছে এইটো পাৰ্ট একে গতিকে আমি কি ক'ব পাৰো যে CO by AO আৰু DP by PA যদি এই দুটা সমান হয় আমি CAD এইটো ত্ৰিভুজৰ পৰা যে ত্ৰিভুজ CAD ৰ পৰা থেলছৰ বিপৰীত সূত্ৰ মতে আমি এতিয়া ক'ব পাৰো যে CAD ত্ৰিভুজৰ PO ডাল CD ৰ সমান্তৰাল যে OP ডাল CD ৰ সমান্তৰাল কাৰণ এইটো আৰু এইটো অনুপাত একে হ'ল অৰ্থাৎ থেলছৰ বিপৰীত উপপাদ্য মতে এইডাল আৰু এইডাল সমান্তৰাল এতিয়া চোৱা এইডাল সমান্তৰাল এইডাল আৰু এইডাল সমান্তৰাল এইডাল গতিকে এইডাল আৰু এইডাল অবিয়াসলি সমান্তৰাল গতিকে ABCD এটা ট্ৰেপেজিয়াম চোৱা এতিয়া এতেকে নাইবা এতিয়া আমি কি লিখিম নাইবা এনেকৈ লিখা যিহেতু OP সমান্তৰাল AB এইটো আমি আগতে ধৰি লৈছো এইটো আমি অঙ্কন কৰিছো OP সমান্তৰাল AB আৰু OP সমান্তৰাল CD এতেকে এই দুটাৰ পৰা আমি লিখিম যে CD সমান্তৰাল AB ঠিক আছে এইটো সমান্তৰাল এইটো CD সমান্তৰাল AB CD সমান্তৰাল যদি AB হয় তেতিয়া হলে ABCD এটা ট্ৰেপেজিয়াম যেটো আমাক প্ৰমাণ কৰিব দিছে ABCD এটা লিখি দিয়া ট্ৰেপেজিয়াম তো চাব নালাগে কথা নাই তো ঠিক আছে ABCD এটা ট্ৰেপেজিয়াম পালো ইয়াতে মই 6.2 টোৰ 10 টো কৰি দি 10.2 অনুশীলনীটো শেষ কৰিলো ঠিক আছে ইয়াৰ নেক্সট ক্লাছত আমি 10.3 শিকিম ধন্যবাদ